ছোৱালীৰ বিৰুদ্ধে এনেকুৱা কথা ক'বলৈ তই সাহস কেনেকৈ কৰি মোৰ ছোৱালীৰ চৰিত্ৰৰ ওপৰত প্ৰশ্ন উঠাবলৈ? কিন্তু কি কৰিবা, মাজত বিবেক আহি গ'ল। তেওঁ মোৰ জোঁৱাই যে সহ্য কৰি থাকিলোঁ। আপুনি আৰু আপোনাৰ মুখখন মোক কেতিয়াও নেদেখুৱাব। আপোনাৰ কাৰণে সেইটোৱে ভাল হ'ব। তাই মোক লগ কৰিবলৈ অহা নাছিল বিভান, বিশ্বাস কৰা। তুমি মোক বেয়া পোৱাৰ কাৰণে আমি কেতিয়াও লগ হোৱা নাছিলোঁ। তাই যাব, কিন্তু আপোনাৰ লগত নহয়, বিভানৰ লগতহে। সেই দিনটো কেতিয়াও নাহে। এদিন মই কান্দি আছিলোঁ আৰু নমামীয়ে হাঁহি আছিল, আৰু আজি মই হাঁহি আছোঁ, নমামীয়ে কান্দি আছে। পতি পত্নীৰ মাজত এইবোৰ মনোমালিন্য হয়েই, কিন্তু ঘৰ এৰি যোৱাটোতো তাৰ সমাধান নহয়। কি ক'লে তাই? কি ক'ব আৰু, নমামীয়েতো কৈয়ে দিলে উভতি নাহে বুলি। কি দৰকাৰ আছিল তোমাৰ সিহঁতৰ ওচৰত সৰু হ'বলৈ? মই বিচাৰিছোঁ নমামীক মোৰ জীৱনত। আচলতে নমামী মোৰ আইতাৰ হত্যাকাৰী। তাইৰ বাবে আইতা ঢুকাইছে। আইতাৰ হত্যাকাৰীৰ বাবে এখন ঘৰত কোনো স্থান নাই। আপুনি মোৰ ৰুমত কি কৰিছে? বিভানৰ আগত তুমি কিয় মিছা কথা ক'লা? তাৰমানে আপুনি মনে মনে চব কথা শুনি আছিল। মোক মোৰ প্ৰশ্নৰ উত্তৰ লাগে। তুমি মিছা মাতিছা কিয়? নমামীয়ে হওক বা বিষ্ণুৱে হওক, সিহঁতে তোমাক যে কেতিয়াও অসন্মান কৰিব নোৱাৰে সেয়া মই ভালদৰে জানো। কি মাকহে তুমি? যদি সন্তানৰ সঁচাকৈ সুখ বিচাৰা, সেইদিনা নমামীয়ে যিবোৰ কথা আমাৰ আগত কৈছিল কৈ নিদিয়া কিয় বিভানক? এগৰাকী ভাল মাকৰ দায়িত্ব কি জানো? কি সন্তানে ভুল কৰিলে সেই ভুলটোক সমৰ্থন কৰা নে ভুলটো শুধৰাই দিয়া? মাক হিচাপে যদি মই দায়িত্ব পালন কৰিব পৰাই নাই, আপুনিয়ে নুবুজাই কিয়? মই বুজাব পৰা অৱস্থাত নাই। তোমাৰ ল'ৰাই মোৰ কথা নুশুনে, তোমাৰ কথাহে শুনে। কথা সেইটোৱেই, মোৰ ল'ৰাই মোৰ কথাহে শুনে। বিভান মোৰ ল'ৰা, আপোনাৰ নহয়। আপোনাৰ কাৰণে তাৰ জন্ম হৈছিল, কিন্তু সঁচা অৰ্থত আপুনি তাৰ বাপেক নহয়। নিজকে বিভানৰ পিতৃ বুলি কোৱাৰ অধিকাৰ আপোনাৰ নাই। এইমাত্ৰ বিভানে কি ক'লে আপুনি শুনা নাই? আপোনাৰ মাৰ হত্যাকাৰী নমামী। আপুনি আপোনাৰ মাৰ হত্যাকাৰীক ক্ষমা কৰি দিব পাৰে, কিন্তু আমি নোৱাৰোঁ। ক'লৈ যাওঁ নমামী? স্কুললৈ। দেউতা, তোমাৰ মনত আছেনে? এদিন সন্ধিয়া মই তোমাক ভৰি মালিচ দি থাকোঁতে তোমাৰ তাত এটা ফোন আহিছিল। বিষ্ণু, মই আজি তোমালোকৰ ঘৰলৈ যাম, কথা আছে তোমাৰ লগত। তাৰ পাছতে বিভানৰ মাক আমাৰ ঘৰলৈ আহে আৰু চৰ্তবোৰ দি যায়। তাৰ পাছৰ পৰা আমাৰ জীৱন সলনি হয়। আমি যদি ভাবিলোঁ আমাৰ জীৱনত এইবোৰ ঘটনা ঘটাই নাছিল, সেইদিনা তোমাৰ তাত ফোন অহাই নাছিল,
গতিকে সেই দিনটোৰ পৰা আমি নতুন জীৱন আৰম্ভ কৰিব পাৰোঁ। আহিছোঁ দিয়া, মই স্কুললৈ যাওঁ। অঁ, তোমাৰ বাবে ভাত বনাই থৈছোঁ, সময়ত খাই ল'বা, ঠিক আছে? তোৰ মাৰে কালি যিবোৰ কথা ক'লে সকলো বিশ্বাস কৰি ল'লি? নমামী আৰু দেউতাকে জানো কাৰোবাক অসন্মান কৰিব পাৰে? তাৰমানে তুমি ক'ব বিচাৰিছা মই নমামীক বিশ্বাস কৰিব লাগে, কিন্তু মোৰ মাক বিশ্বাস কৰিব নালাগে? অলপ শান্ত হৈ চিন্তা কৰ কথাবোৰ, ইমান আকুৰগুজ নহবি। দেউতা মুঠতে নমামীয়ে আইতাৰ হত্যাকাৰী, বাছ ইমানেই। তুমি গুচি গ'লে সমাধান কেনেকৈ হ'ব? চাওক, যদি মই ইয়ালৈ অহা যোৱা কৰি থাকোঁ তেতিয়া বিভানে গম পাব, আৰু তেতিয়া কি হ'ব? বিভানৰ দুশ্চিন্তাবিলাক আকৌ বাঢ়ি গৈ থাকিব। আৰু যদি মই আপোনালোকৰ ইয়াৰ পৰা আঁতৰি যাওঁ, যদি মই ইয়ালৈ কেতিয়াও নাহোঁ, আৰু কেতিয়াও যদি নমামীক লগ নধৰোঁ, তেতিয়া হয়তো বিভানৰ ভুলবোৰ ভাঙিব। মোৰ ছোৱালীজনী বৰ দুখত আছে অৰ্জুন। কেইদিনমান আগতে তাই বিভানৰ ওচৰৰ পৰা গুচি আহিছে। এতিয়া তাই ককায়েককো হেৰুৱাব লাগিব নেকি? তোমাৰ পৰা এনেকুৱা কথা আশা কৰা নাছিলোঁ। মই ভয়াতুৰ আছিলোঁ, তুমি সাহসী। তুমি সদায় সন্মুখৰ পৰা যুঁজাৰ কথা কৈছিলা। এতিয়া অস্ত্ৰ এৰি পলাবলৈ লৈছা যে? ইমান দিনে নমামীয়ে মোৰ ছোৱালীৰ দৰে আচৰণ কৰি আহিছে। দুৰ্বল, অন্যায় সহ্য কৰি থকা, যুঁজিবলৈ সাহস নকৰা। এতিয়া এয়া মোৰ ছোৱালী নমামী নহয়, অৰ্জুনৰ ভনীয়েক নমামী, যি অন্যায় সহ্য নকৰে। স্বামীয়ে লাঞ্ছনা কৰিব আৰু তাই নীৰৱে সহ্য কৰি যাব। সেয়া অৰ্জুনৰ ভনীয়েক হ'ব নোৱাৰে। তুমি কিয় পলাবা? তুমি অপৰাধী নেকি? তোমালোক দুয়ো ককায়েক ভনীয়েক, আৰু সেই সম্পৰ্ক সদায়ে থাকিব। তোমালোকৰ সম্পৰ্কটো কোনোবাই বেয়া দৃষ্টিৰে চাইছে, অপব্যাখ্যা কৰিছে, সেয়া তেওঁলোকৰ সমস্যা, আমাৰ নহয়। আজি কি হৈছে? মই অৰ্জুনক সাহস দিবলগীয়া হৈছে। আপুনি ঠিকে কৈছে। কিছু মুহূৰ্তৰ বাবে মই দুৰ্বল হৈ গৈছিলোঁ। যি অৰ্জুন এটা সময়ত নমামীৰ শক্তি আৰু মোৰ দুৰ্বলতা আছিল, এতিয়া সেই অৰ্জুন মোৰ শক্তি আৰু নমামীৰ দুৰ্বলতা হৈ পৰিল। কি কৈ আছে আপুনি? মই কি ভগৱান নেকি যে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিম? নে মই নমামী আৰু অৰ্জুনক গৈ ক'ম তহঁত তাই ইয়াত হাঁহি ধেমালি কৰি থাক আৰু মই বিভানক ইয়ালৈ মাতি আনো? কেনে পালি? যি অৰ্জুন এটা সময়ত মোৰ জীৱনৰ সমস্যা আছিল, সেই অৰ্জুন এতিয়া নমামীৰ জীৱনৰ সমস্যা হৈ পৰিল। যি অৰ্জুন এটা সময়ত নমামীৰ শক্তি আৰু মোৰ দুৰ্বলতা আছিল, এতিয়া সেই অৰ্জুন মোৰ শক্তি আৰু নমামীৰ দুৰ্বলতা হৈ পৰিল। এয়া কিন্তু মোৰ অবিহনে সম্ভৱ নহ'লে হয়। এইটো হয়ে বাৰু। এতিয়া এই অৰ্জুন নামৰ শব্দটো ব্যৱহাৰ কৰি বিভানৰ মনত নমামীৰ কাৰণে যি অকণমান ঠাই আছে, সেইখিনিও আমি নোহোৱা কৰি পেলাম।
মাহী তুমি জানানে মাহী আজিকালি সেই অৰ্জুনটো যে নমামীহঁতৰ ঘৰতে থাকিবলৈ লৈছে কি কোনে ক'লে তোক কোনে ক'লে মানে মানুহৰ মুখে মুখে এতিয়া সেইটোৱে কথা বৰ লাজৰ কথা হৈছে দেই মাহী হ'ব হ'ব তই আৰু এইবিলাক কথা নুলিয়াবি বিবুৱে শুনিলে বেয়া পাব তুমি কিমানৰ মুখ বন্ধ কৰিবা এবাৰ ঘৰৰ বাহিৰলৈ গৈ চাবাচোন তেতিয়া গম পাবা বদনামী কৰি দিলে এই ঘৰখন অৰ্জুন আৰু নমামীজনীয়ে কৈছো নহয় মই তোক মুখখন বন্ধ কৰ বিবু আহিবৰে হৈছে ভাত খাবলৈ এনেকৈ নহ'ব আমি আৰু এখোজ ওপৰত ভাবিব লাগিব আপুনিতো আৰু আপোনাৰ ঘৰলৈ মোক চাহ খাবলৈ মাতি অনা নাই নিশ্চয় কিবা আদেশ আছে কওক তুমি এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰা য'ত নমামী আৰু অৰ্জুনে হাঁহি ধেমালি কৰি থাকক বিভান গৈ সেই ঠাইত উপস্থিত হওক আৰু দুয়োটাকে সেই অৱস্থাত দেখা পাওক কি কৈ আছে আপুনি মই কি ভগৱান নেকি যে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিম নে মই নমামী আৰু অৰ্জুনক গৈ ক'ম তহঁত দুটাই ইয়াত হাঁহি ধেমালি কৰি থাক আৰু মই বিভানক ইয়ালৈ মাতি আনো তুমি এই কামটো কেনেকৈ কৰা মই নাজানো মুঠতে মোৰ পৰা যদি তোমাক সহায় লাগে তুমি এই কামটো কৰিবই লাগিব কি হ'ল মনে মনে থাকিলা যে আপোনাক ৰিজাল্টহে লাগে কেনেকৈ কৰোঁ কি কৰোঁ সেয়া মোৰ ওপৰতেই দিয়ক হেল্ল' অৰ্জুন মই বহুত চেষ্টা কৰিছোঁ জানা কিন্তু মই ভাগৰি গৈছোঁ মই না বিভানক বুজাব পাৰিছোঁ না নমামীক বুজাব পাৰিছোঁ আৰু তুমি চাগে জানাই মই নমামীক আনিবলৈ গৈছিলোঁ নহয় তাই মান্তি নহ'ল হয় মই জানো অৰ্জুন তুমি মোক কিবা এটা উপায় দিয়াচোন কি কৰোঁ মই কোৱাচোন নমামীৰ অবিহনে মোৰ ঘৰখন কি অৱস্থা হ'ব কোৱাচোন কি হ'ল অৰ্জুন কাৰ ফোন বিভানৰ মাকৰ ফোন আছিল কি ক'লে তেওঁ মানুহজনীৰ কথাত বিশ্বাস কৰিবলৈ টান নমামী উভতি নোযোৱাৰ কাৰণে দুখ কৰিছে মানুহজনী তেনেকুৱাই দুমুখীয়া ভিতৰে এটা বাহিৰে আন এটা ৰূপ মোৰতো সন্দেহেই হয় বিভান আৰু নমামীৰ ভুল বুজাবুজিৰ মাজত তেওঁৰেই হাত নাইতো মই নমামীৰ জীৱনলৈ সুখ আনিবলৈ সম্পূৰ্ণ চেষ্টা কৰিম আৰু যদি মই সফল নহওঁ কাকো শান্তিত থাকিবলৈ নিদিওঁ নমামীক দুখ দিয়া প্ৰত্যেকজন ব্যক্তিৰ জীৱনলৈ প্ৰলয় হৈ আহিব এই অৰ্জুন কিন্তু মনত ৰাখিবা তুমি আকাশত উৰিছা এখন চিলা হৈ যাৰ সূতাডাল মোৰ হাতৰ মুঠিত আছে মই যাতে সূতা কাটি তোমাক মাটিত পেলাব লগা নহয় মাইনা তই সাজু হ তোক মাতিছে কোনে মাতিছে মা বিভানৰ মাকে বিভান বোলে আজি ঘৰতে থাকিব গতিকে তই সাজি কাচি চকুত লগাজনী হৈ যাব লাগিব ৰ মই তোৰ কাৰণে ভাল কাপোৰ এযোৰ উলিয়াই থওঁ মোৰ সোণজনী আৰু ধুনীয়া হৈ যাব লাগিব
নমামীৰ বাবে মই মোৰ পৰিয়ালটো উভতাই পাইছোঁ। নমামীৰ এই উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰিম। কিন্তু আজি মোৰ সন্মুখতে ইমানবোৰ নঘটিবলগীয়া ঘটনা ঘটিল আৰু মই একো কৰিব নোৱাৰিলোঁ। কিন্তু এতিয়াও আপুনি কৰিব পৰা বহুত কিবা কিবি কাম আছে। জানো, নমামীক মৰ্যাদা সহকাৰে সেইখন ঘৰলৈ উভতাই নিয়াটো মোৰ দায়িত্ব। কিন্তু কি কৰিব, মই ইচ্ছা কৰিলেও একো কৰিব নোৱাৰোঁ। সেইখন ঘৰত মই ক্ষমতাবিহীন। আপুনিতো তেনেকৈয়ে ক'ব। বাৰু, আপুনি যে নমামীৰ খবৰ ল'বলৈ আহিল, সেয়াই আমাৰ বাবে যথেষ্ট। ধুনীয়া লাগিছে তোমাক। থেংক ইউ। বিভু আজি দিনটো ঘৰতে থাকিব, সেইকাৰণে তোমাক মই মাতি পঠিয়ালোঁ। তোমাৰ মনত আছেনে এইখিনি ঠাইতে তোমাৰ আৰু মোৰ এদিন মুখামুখি হৈছিল? সেইদিনাখন মই বিভুৰ চকুলে চাই গম পাইছিলোঁ সি যে তোমাকেই বিচাৰে। কিন্তু মই তোমাক বিচৰা নাছিলোঁ বোৱাৰী হিচাপে, কাৰণ তুমি প্ৰয়োজনতকৈ বেছি স্পষ্টবাদী। মোৰ চকুত চকুত হৈ কথা ক'বলৈ সাহস কৰিছিলা তুমি। আৰু জীৱনৰ মেৰ পাক চোৱাচোন, সেইজনী মূৰ্ছনাকে মই এতিয়া মোৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰিছোঁ নহয়, কৰিমেই। হাঁহিছা? মই জানিছোঁ তোমাৰ কেনেকুৱা লাগিছে। বহুদিনৰ মূৰত তুমি হাঁহিছা। মই তোমাক তোমাৰ জীৱন ঘূৰাই দিছোঁ। পুনৰ সপোন দেখিছা তুমি, আকাশত উৰিবলৈ লৈছা। উৰা, কিন্তু মনত ৰাখিবা, তুমি আকাশত উৰিছা এখন চিলা হৈ, যাৰ সূতাডাল মোৰ হাতৰ মুঠিত আছে। মই যাতে সূতা কাটি তোমাক মাটিত পেলাব লগা নহয়। জীৱন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে, সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই, হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয়, হঠাতে কি হয় সপোনো হেৰাই। জুৰি আবেগৰে